ৰূপহীহাটৰ জৰথনি গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। আনাৰ হুছেইন ঘৰৰ পৰা মাতি নি চোকা অস্ত্ৰৰে হানি খুচি হত্যাৰ চেষ্টা চলাইছিল। চিকিৎসাধীন অৱস্থাতে আজি মৃত্যু হয় লোকজনৰ। পৰিয়ালৰ লোকে দাবী কৰা মতে ধাৰলৈ দিয়া টকা উভতাই বিচাৰোতে সংঘটিত হয় ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। হত্যাকাৰীক দৃষ্টান্তমূলক শাস্তিৰ দাবী ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ। ইতিমধ্যে ৰূপহীহাট আৰক্ষীয়ে এজনক আটক কৰিছে যদিও হত্যাকাণ্ডৰ লগত বাকী সকলোকে গ্ৰেপ্তাৰৰ দাবী জনায় স্থানীয় ৰাইজে। আজি কেইদিন আগতে দুটা সৈত্যৰ মাজত এটা সংঘৰ্ষ হৈছিলে আৰু সেই সংঘৰ্ষত এজন গুৰুতৰভাৱে আহত হৈছিলে। আজি মৃত্যু হৈছে, কি কব? দুজনৰ হাই কাজিয়াত আজি ৰিজাল্ট আহিছে, চিকিৎসা কৰাত আজি ক্লিয়াৰ ভাৱে ডক্টৰে কৈছে তেখেতৰ মৃত্যু হৈছে। গতিকে সম্পূৰ্ণৰূপে ৰবিকুল আৰু ৰবিকুলৰ ঘনীয়েক আৰু তাৰ চিষ্টাৰ আৰু তারই আত্মীয় ভাই ককাই আছে, সেই আসামি কেইজনক যাতে আইনমতে যেনেকুৱা শাস্তি দিব লাগে সেইটো আমি ন্যায় চাওঁ। আৰু দুজন মহিলাকো 1 নম্বৰ আসামিৰ লগত থানাত লৈ যোৱাত সি নিজৰ পাৰ্চনেল গাড়ী দি লৈ গৈছে। লৈ যোৱাত দুজন মহিলাক এৰি দিয়ে আৰু 1 নম্বৰ আসামিক গ্ৰেপ্তাৰ কৰে। এইটো কি নিয়ম? আৰু আমাৰ জৰথনি তেনেকুৱা দুটা ঘটনা হৈছে, আজিলৈকে আইনে তদন্ত কৰা নাই। জৰথনি এই ঘটনা লৈ 3টা ঘটনা আজি ফ্ৰী হৈ চলি আছে। আইনের ক্ষমতা এনেকুৱা দিছে, আসামিসকলক স্বাধীন দিছে, আসামিসকলে ঘূৰি ফুৰি চলিব। এই ৰবিকুলে নিজৰ ঘনীয়েকক লৈ যদি মাৰ্ডাৰ কৰিছে, সেই মাৰ্ডাৰৰ আসামিৰ যেনেকা শাস্তি হ'ব লাগে ফাঁসি দিয়াৰ দায়িত্ব আমি ৰাইজে খুজি চাইছো যে ফাঁসি দিব লাগে। কাৰণ তেওঁৰ চৰিত্ৰ, তাৰ ঘনীয়েক 4জনৰ মূৰত 3জনৰ ল'ৰা সন্তান ছোৱালী সন্তান আছে। আৰু তাৰ ওপৰত 1 নম্বৰ আদালত জজ কোৰ্টত কেছো চলি আছে আজি প্ৰায় 2018 চনৰ পৰা। তেখেতৰ চৰিত্ৰ পূৰ্বৰে পৰা আৰু তেওঁ মাৰ্ডাৰ কৰা আসামি, গৰু চুৰি কৰা, চৰকাৰ বিৰুদ্ধে যিবিলাক কাম তেওঁৰ মূৰতে আছে আৰু তেওঁই কৰি আছে। গতিকে যোগ্য শাস্তি পাব লাগে। সি যি পুনৰ জেলৰ পৰা পুলিচৰ আশ্ৰয়ত এই বিভিন্ন কাম বিলাক কৰাত আকৌ যদি সি জেলৰ পৰা ঘূৰি আহে, তেখেতে দায়বদ্ধ কোনে হ'ব? তেওঁতো এটা লিপচা আহি গ'ল, চৰকাৰৰ বিৰুদ্ধে কাম, মাৰ্ডাৰ কৰা, পত্নী গণাকী লোৱা আৰু পক্ষতো আছে। সেয়াই সম্পূৰ্ণৰূপে কাজৰ কৰ্মী সি, যাতে তাৰ বিহিত ব্যৱস্থা এনেকুৱা হ'লে যাৱজ্জীৱনৰ ফাঁসি হয়। সেইচলে আমি সংযোগত শুনাবাত জৰথনি মাৰ্ডাৰ এটা আছে। তাৰপিছত আহিলো, আহি পেলাই মানুহৰ মুখত শুনিলো ৰফিকুল ইছলাম আনাৰসক মাতি নিছিলে। মাতি নি পেলাই দাঁতি গুপিয়াইছে, ৰদৰে কোবাইছে, লগত 6-7জন মানুহ আছিলে। মাৰি পেলাই তেখেত মহিলা 2জন আৰু ৰফিকুল ইছলামক গৈ পেলাই কাউমিৰি পিঠিত হাজিৰ হৈছিলে। তাৰ পৰা শুনা পাওঁ মাইকী মানুহ এজনী তাৰ পৰা এৰি দিছে আৰু এজনী ৰূপহী থানাৰ পৰা এৰিছে। বৰ্তমান ৰূপহী থানাত পুলিচৰ কাষ্টডিত আছে, বাকী কেইজন আসামি পলাতক আছে। আমাৰ ৰাইজৰ দাবী এইটো, এই ৰফিকুলক ফাঁসি হ'ব লাগে, বাকী আসামি কেইটাক কৰায়ত্ব কৰিব লাগে। আৰু সেইখিনি ঘটনা স্থানীয় ৰাইজে বহুত মানুহে দেখিছে, কিন্তু ৰফিকুলৰ ভয়ত মুখ খুলিব বিচৰা নাই। তেখেতে আগতে বেয়া কামত লিপ্ত আছে, সেইটো কাৰণে ভয়ত মুখ খুলিব বিচৰা নাই।